নমস্কাৰ দৰ্শক ৰাইজ, আজি মই আপোনাক চিনাকি কৰি দিবলৈ আহিছোঁ আমাৰ অঞ্চলৰে ফাগুনী খাটুনিয়াৰ প্ৰাথমিক বিদ্যালয়ৰ এসময়ৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰীযুতা সৰুমাই বৰা ডাঙৰীয়ানীৰ লগত। নমস্কাৰ বৰ্মা। নমস্কাৰ। হয় বৰ্মা, মই আপোনাৰ সহকৰ্মীসকলৰ পৰা জানিবলৈ পাৰিলোঁ আপোনাৰ বিষয়ে, আৰু মই বহুতেই ব্যগ্ৰ হৈ আছিলোঁ যে আপোনাক কেনেকৈ এদিন সাক্ষাৎকাৰ হ'ম আপোনাৰ লগত। আপোনাৰ জ্ঞানৰ বহল পৰিসৰৰ পৰা মই কেনেকৈ দুই এটি সফুৰা বুটলিবলৈ সক্ষম হওঁ তাৰে প্ৰয়াস কৰিবৰ কাৰণে মই আজি আপোনাৰ কাষলৈ আহিলোঁ। পোনপ্ৰথমতে মই আপোনাৰ পৰা জানিব বিচাৰোঁ যে আপুনি যে শিক্ষকতাৰ বৃত্তিটোকে যে আপুনি নিৰ্বাচন কৰি ল'লে, বা আপুনি শিক্ষকতা হোৱাৰ আঁৰত থকা আপোনাৰ প্ৰেৰণা ক'ৰ পৰা পাইছিলে, আৰু সেই প্ৰেৰণাৰ দ্বাৰা আপুনি নিজকে শিক্ষয়িত্ৰী ৰূপত সাজিবলৈ কিমানখিনি অধ্যাৱসায় কৰিবলগীয়া হৈছিলে, সেই বিষয়ে চমুকৈ আমাক জনাব নেকি? সুমন, মই তোমাক ধন্যবাদ দিছোঁ। তোমাৰ যিটো প্ৰচেষ্টা সফল হওক। মই শিক্ষকতা বৃত্তিটোকে মই বাছি ল'লোঁ। মোৰ জীৱনৰ যিটো সৰু অৱস্থাৰ মোৰ মাতৃগৃহৰ যিটো পৰিৱেশটো দাৰিদ্ৰতাৰে ভৰা এটা পৰিয়াল আছিল, আৰু সেই কথাৰ কাৰণেই মই বিশেষকৈ এই শিক্ষকতা বৃত্তিটো কৰিম বুলি মনতে ভাবি লৈছোঁ, যেনে তেনে কিবা এটা জীৱিকাৰ পথ উলিয়াম। আৰু এটা কথা, মই সেই সময়ত কিছুমান ল'ৰা ছোৱালীক পঢ়াওঁ, যিটো টিউশ্যন বুলি কওঁ আমি, তেনেকৈ কৰি তেতিয়া যেতিয়া সিহঁতে খুব ভাল ফল এটা দেখুৱায়, মোৰ মনত খুব আনন্দ লাগে। সেই এনেকুৱাবিলাক কাৰণতে মই ভাবিছিলোঁ যে মই আগলৈ শিক্ষকতা কৰিব পাৰিম, আৰু মই শিক্ষকতা কৰিলেই মোৰ জীৱিকা পথ এটাও হ'ব, আৰু মই ল'ৰা ছোৱালীকো সুনাগৰিক হিচাপে গঢ়ি তুলিব পাৰিম। এনেকুৱা এটা মনৰ লৈয়ে মই শিক্ষকতা বৃত্তিটো মই বাছি ল'লোঁ। হয় বৰ্মা, বহুত বহুত ধন্যবাদ। আপোনাৰ জীৱনৰ চমুকৈ হ'লেও ইতিবৃত্তিটো জানিবলৈ পায়। এতিয়া কথাত আছে যে এটি শিশু ভৱিষ্যতৰ নাগৰিক, গতিকে এটি শিশুক ভৱিষ্যতৰ সুনাগৰিক হিচাপে গঢ়ি তুলিবৰ বাবে আপুনি এগৰাকী মাতৃ বা এগৰাকী শিক্ষয়িত্ৰী হিচাপে কি কি ক্ষেত্ৰত মনোনিৱেশ কৰাটো বহুতেই জৰুৰী বুলি ভাবে? সুমন, মই এটা কথা কওঁ, মই 38 বছৰ শিক্ষকতা কৰিলোঁ। তাৰ পৰা মই যিটো দেখিছোঁ, এজন শিশু বুলি কওঁতে মই সকলো শিশুকেই কৈছোঁ। সকলো শিশুৱেই প্ৰত্যেকেই কিছুমান নিজৰ গুণাৱলী লৈ পেলাই জন্মগ্ৰহণ কৰে, আৰু সেইবিলাক অন্তৰ্নিহিত হৈ থাকে। তাক মাত্ৰ আমি লাহে লাহে বিকাশ কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু এই বিকাশ কৰোঁতে আমি সদায় আমাৰ ঘৰখনেই বিশেষ তাত প্ৰভাৱ পেলাব। অকল যে 5-6 বছৰ হ'লে শিক্ষাথলীলৈ গৈ স্কুললৈ গ'লেই ল'ৰা ছোৱালীয়ে তাত শিক্ষা গ্ৰহণ কৰিলেই এটা শিশুৱে ভাল কথাবিলাক শিকিব, ভালদৰে পঢ়া শুনা পাৰিব, মই এইটো বিশ্বাস নকৰোঁ। কিন্তু মই ভাবোঁ আমি জন্ম দিয়াৰ পিছত যেতিয়া লাহে লাহে শিশুটোৰ বিকাশ হ'ল, তেতিয়া আমি ঘৰত কিখিনি কৰিছোঁ, আমাৰ ঘৰখনত যিবিলাক কৰি থাকোঁ প্ৰতিটো কথাই শিশুৱে অনুকৰণ কৰে, তেওঁলোকে শিকিবলৈ যত্ন কৰে। ঘৰত আমি অনাহকত চিঞৰ বাখৰ কৰা, কাৰোবাৰ লগত কাজিয়া পেচাল কৰা, বা আমি যেনেকৈ তেনেকৈ থকা, বা আমি খোৱা বোৱা সকলো শিষ্টাচাৰখিনি আমি কেনেকৈ কি কৰিছোঁ, ল'ৰা ছোৱালীয়ে কিন্তু অলপ হ'লেও সিহঁতক ক্ষুদ্ৰ মগজে এইবিলাক অনুকৰণ কৰি থাকে। আৰু আমি যেতিয়া তেওঁলোক 6 বছৰ হ'ল শিক্ষা গ্ৰহণ কৰিবলৈ যেতিয়া বিদ্যালয়লৈ গ'ল, তেতিয়া আমি জানো মানে মোৰ সেইটো দৃঢ় বিশ্বাস, আমি সেই ল'ৰা ছোৱালীখিনিক সুনাগৰিক কৰিবৰ কাৰণে প্ৰথমতে আমি পঢ়াতে গুৰুত্ব দিলেই নহ'ব। তেওঁলোকক প্ৰথম আমি ক'ব লাগিব তেওঁলোকৰ শিষ্টাচাৰখিনি, যিটো চাৰিত্ৰিক গঠন, সেই চৰিত্ৰৰ ওপৰত আমি কেনেদৰে প্ৰভাৱ পেলাব পাৰিম। আমি কিছুমান ভাল কথা, ভাল মাত, ভাল ব্যৱহাৰ, বা কিছুমান ভাল কৰ্মৰ দ্বাৰা তেওঁলোকৰ ওপৰত সাজ বহুৱাব লাগিব। আৰু যদি আমি তাতো কিবা অকণমান হয়, অসুবিধা পাওঁ, আমি অভিভাৱকসকলৰ লগত সহযোগ কৰিব লাগিব। আমি সহকৰ্মীসকলৰ লগত আলোচনা কৰিব লাগিব, কোনটো ল'ৰা ছোৱালীয়ে কেনেকুৱা কি ভাল পায়, কেনেকৈ থাকি ভাল পায়, কি কথা বেয়া কৈছে, কি ভালকৈ কৈছে, ক'ত মনোযোগ দিছে, ক'ত মনোযোগ দিয়া নাই, এইখিনি আমি পৰ্যবেক্ষণ কৰিব লাগিব। কৰি সেই ল'ৰা ছোৱালীৰ মনৰ মতে আমি যাবলৈ তেওঁলোকৰ লগতে সহযোগ কৰি আগুৱাই গৈ থাকিবলৈ চাম, অতি মৰম চেনেহেৰে। কিন্তু তাতো মৰম চেনেহৰ মাজেৰে গ'লেও নহ'ব, কিছুমান
প্ৰশাসনিক দিশৰ কথাও আমি চাব লাগিব যাতে কোনো ল'ৰা ছোৱালী বিপথে যাবলৈ চেষ্টা নকৰে তেওঁলোকক মৰম চেনেহে ক'ব লাগিব অভিভাৱকসকলকো ক'ব লাগিব যে আপোনালোকে অকল পঢ় কৰি সংৰাগ নকৰিব মাৰপিট নকৰিব মৰমেৰে বুজাব আমাৰ লগত সহযোগ কৰিব আমি এইখিনি কথাত বেছি গুৰুত্ব দিম হয় বৰ্মা বহুতেই ভাল লাগিলে আপোনাৰ উত্তৰটো জানিবলৈ পাই আৰু মই ভাবোঁ যে আপোনাৰ এই উত্তৰটোৰ দ্বাৰা অকল মই নহয় বৰ্তমানৰ সমাজৰ পিতৃ মাতৃসকলেও নিশ্চয় কিবা এটা জানিবলৈ পাৰিব আৰু এইটো কথা হয় যে এটি শিশুৰ বাবে তাৰ প্ৰথম বিদ্যালয়খন তাৰ নিজৰ ঘৰখনেই আৰু যদিহে ভাল পৰিৱেশ এটাত ল'ৰা ছোৱালীটো ডাঙৰ হৈ আহে তেতিয়াহ'লে ভৱিষ্যতলৈ গৈ পেলাই সি এটা ভাল শিশু হিচাপে বা ভাল নাগৰিক হিচাপে পৰিগণিত হ'ব আৰু যদিহে এটা মানে বেয়া পৰিৱেশৰ পৰা আহিছে তেন্তে সেই তেনেকুৱা শিশুৱে গৈ পেলাই সমাজখনলৈ বা ঘৰখনলৈ দুৰ্নামী কঢ়িয়াব আৰু এনেকুৱা দেখাও যায় আৰু এইখিনিতে মই সামান্য এটা কথা মই আপোনাক সুধিব বিচাৰোঁ মই জীৱনত কেতিয়াবা এনেকুৱাও ফেচ কৰিছোঁ কিছুমান এনেকুৱা মানে মতলবী টাইপৰ মানুহ কিছুমান থাকে যিবিলাকক আপুনি মৰমে বুজাই ভাগৰি যোৱা যায় কিন্তু সিহঁতে নাভাগৰে আৰু শেষত খং কৰিবলৈ বাধ্য হোৱা যায় সেই তেনেকুৱা মানুহ কিছুমানৰ ওপৰত সেই তেনেকুৱা মানুহবিলাকক মানে মৰমে বুজায়ো বুজাব নোৱাৰি খঙে বুজায়ো বুজাব নোৱাৰি আল্টিমেট আপোনাক দোষী সাব্যস্ত কৰিবলৈ চেষ্টা কৰে গতিকে সেই তেনে ক্ষেত্ৰত আপুনি কেনেকুৱা এটা মন্তব্য গ্ৰহণ কৰিব হয় সুমন আচলতে প্ৰতিটো শিশুৱে বেলেগ গুণ লৈয়ে তেওঁলোক জন্মগ্ৰহণ কৰে অলপ হ'লেও পাৰ্থক্য থাকে প্ৰতিটো শিশুৰ লগতে গতিকে কাৰোবাক শিকাবলৈ বৰ ভাল যেনেকৈ কোৱা যায় তেনেকেই যায় কিছুমান আকৌ শলাগি থাকিব কিন্তু তেওঁলোকে অলপ কথাটোৰ অন্তঃকৰণে নলৈ বিপথেও যোৱা দেখা যায় কিন্তু আমি তাকো চেষ্টা কৰিব লাগিব কেনেকৈ আমি খুব শাসনৰ মাজলৈ নগৈ কেনেকৈ মৰম চেনেহে তাক আমি ভাল কৰিব পাৰোঁ সেইটোলৈ আমি চেষ্টা কৰিব লাগিব আৰু নোৱাৰিলে তেতিয়া আমি একে অভিভাৱকৰ সৈতে লগ লাগি তেওঁলোকৰ অভিভাৱকক কৈ মেলি হ'লেও যিটো বয়সত তেওঁলোকক আমি ভাজ লগাব পাৰিম সেইটো বয়সতে অকণমান চেষ্টা কৰিবই লাগিব যাতে তেওঁ সৎ পথলৈ আহে কাৰণ যেতিয়া অকণমান পুৰত বা যেনেকৈ বেকা কৰিব নোৱাৰি তেনেকৈ তেওঁলোকে যেতিয়া এটা ডেকা অৱস্থা পাবগৈ সেইখিনি সময়ত আমি সহজে আমি ঠিক কৰিব নোৱাৰিম সেইকাৰণে মানে প্ৰাথমিক স্কুলৰ শিক্ষকসকলৰ দায়িত্ব অপৰিসীম কাৰণ সেইটো সময়তে অকণমান ভাজ ভুজ দি কৰি পেলাই ল'ৰা ছোৱালীক ঠিক কৰিবলৈ চেষ্টা কৰিবও লাগে আৰু হয়তো পৰাও যায় আৰু কেতিয়াবা এনেকুৱা হয় সংগ দোষতো হৈ যায় বা কেতিয়াবা কাৰোবাৰ ঘৰৰ পৰিৱেশৰ কাৰণেও হৈ যায় গতিকে কিন্তু এটা কথা যিমানে যি নহওক বেয়া হ'লেও ভাল হ'লেও তেওঁক আমি কেতিয়াও বেয়া বুলি ভাবি শাসন কৰি পেলাই আমি ভাললৈ আনিবলৈ চাব নালাগে তেতিয়া হয়তো আমি সুফল নাপাম মই সেইটো বিশ্বাস কৰোঁ হয় বৰ্মা আপোনাৰ কথাখিনিৰ পৰা মই এইটোৱে বুজিব পাৰিছোঁ যে এনেকুৱাও কিছুমান মানুহ থাকে যিবিলাকক আপুনি বুজাই পেলাই আপোনাৰ মস্তিষ্ক বেয়া হৈ যাব কিন্তু সি ভাল কথা কেতিয়াও মানে ভাল আচৰণ ভাল কথা গ্ৰহণ কৰিবলৈ চেষ্টা নকৰে আৰু সেই তেনেকুৱা পৰ্যায়ৰ মানুহবিলাকে যেতিয়া জীৱনৰ ঘাট প্ৰতিঘাতৰ সন্মুখীন হ'ব তেতিয়াহে সি হয়তো বুজিব বা আৰু এটা কথা আছে যে তেল আৰু পানী একেলগে যেনেকৈ থাকিব নোৱাৰে ঠিক তেনেকৈ ভদ্ৰতা আৰু অভদ্ৰতা দুটা কেতিয়াও একেলগে মিলি থাকিব নোৱাৰে গতিকে ভদ্ৰজনে অভদ্ৰক বেয়া পায় বা অভদ্ৰজনে ভদ্ৰক বেয়া পায় ভদ্ৰজনৰ কাৰণে অভদ্ৰজন অভদ্ৰ অভদ্ৰজনৰ কাৰণে ভদ্ৰজন অভদ্ৰ তেনেকুৱা আমি দেখিবলৈ পাওঁ গতিকে যোনেই যেনেকুৱা নহওক নিজৰ মনোভাৱেৰে সি এদিন গৈ পেলাই নিজে যেতিয়া গোটেই পৃথিৱীখনৰ ঘাট প্ৰতিঘাতৰ সন্মুখীন হ'ব তেতিয়া নিজেই অনুতপ্ত হ'ব যে মই কি এটা কাম কৰি আছোঁ বা অতীততে মোক ইমান বুজোৱাৰ স্বত্তেও মই কিয় নুবুজিলোঁ বাৰু যি নহওক ভাল লাগিলে আপোনাৰ উত্তৰটো পাই হয় বৰ্মা মই জানিব পৰা মতেদি আপোনাৰ সহকৰ্মীসকলে মোক জনাইছিলে যে আপুনি এগৰাকী বহুতেই প্ৰভাৱশালী শিক্ষয়িত্ৰী আছিলে আৰু মই নিজেই গৰ্ব অনুভৱ কৰিছোঁ যে মই আজি এগৰাকী প্ৰভাৱশালী শিক্ষয়িত্ৰীৰ কাষত বহি তেখেতৰ লগত বাৰ্তালাপ কৰিবলৈ সক্ষম হৈছোঁ আৰু মই জানিব বিচাৰোঁ যে আপুনি এনেকুৱা প্ৰভাৱশালী ব্যক্তিত্বৰ অধিকাৰী বা এগৰাকী প্ৰভাৱশালী শিক্ষয়িত্ৰী হোৱাৰ আঁৰত আপুনি কেনেধৰণৰ ভূমিকা পালন কৰিছিলে হয় সুমন মই শিক্ষাবৃত্তিটো মোৰ প্ৰথমতে মই কৈছিলোঁ জীৱিকাৰ কাৰণে তাৰপিছত মই খুব ভাল পাওঁ লোকক শিকাই তাৰ আঁৰত মোৰ এটা বহুত ধুনীয়া সাফল্য আছিল যিটো মই আমাৰ অসমৰ নগাঁও
নৰ্মাল স্কুলত অধ্যয়ন কৰি আছিলোঁ মেট্ৰিক পাছ কৰাৰ পিছত। তেতিয়া মই এটা 5জনী ছোৱালীৰে মই একেটা ঘৰতে থাকি পেলাই পঢ়া শুনা কৰিছিলোঁ। কিন্তু তেওঁলোকে মোক কিবা জানিছিল বাকী 4গৰাকীয়ে যে মই অংকটো কথাটো মোৰ অলপ বেছি ৰাপ আছে। আৰু তেওঁলোকে মোক নৰ্মালত ছায়েন্স আৰু আৰ্টছ আছিল, মই ছায়েন্সত পঢ়িছিলোঁ কাৰণ তেওঁলোকে মোক খুব জোৰ কৰিছিল যে আমাকো অংক শিকাব লাগিব। মই অংক শিকাইছিলোঁ আৰু অলপ দিনৰ ভিতৰতে মই তাৰ ফলাফলটো পাইছিলোঁ যে যিজনী ছোৱালীয়ে, মোৰ নিজৰ কথাকে কৈছোঁ, মই মেট্ৰিকত 57 মেথছত অংকত নম্বৰ পাইছিলোঁ। সেইজনী ছোৱালীয়ে মই যেতিয়া নৰ্মাল স্কুলত ফাইনেল পৰীক্ষা দিছিলোঁ 2 বছৰীয়া, প্ৰথম বছৰ যেতিয়া ফাইনেল পৰীক্ষা দিছিলোঁ তেতিয়া মই মোৰ যিখন প্ৰশ্নোত্তৰৰ বহী তাত যেতিয়া মোক শিক্ষকে দেখুৱাইছিল যে আপুনি 100ৰ ভিতৰত 98 পাবলৈ সক্ষম হৈছে, তেতিয়া মোৰ এটা, মইতো আগৰ যিটো মোৰ ব্ৰেইন মগজ সেইটো মতেই মই এতিয়াও কৰি আছোঁ। কিন্তু মই দেখিলোঁ যে নহয়, মই এই ছোৱালীকেইজনী যে শিকাইছোঁ, গতিকে মোৰ সেই শিক্ষাটো মোৰ স্থায়ী হৈছে। সেই শিক্ষাটো মোৰ স্থায়ী হৈছে মানে লোকক শিক্ষাদান কৰিলে সদায় নিজৰ বাঢ়ি যায় আৰু সেইটো জ্ঞান কেতিয়াও মানে পাহৰি যোৱা নাযায়। আৰু তেতিয়াও মই খুব দৃঢ় প্ৰতিজ্ঞ হ'লোঁ যে মই শিক্ষকতাটো কৰিবই পাৰিম, মই কৰিম, ল'ৰা ছোৱালীক আচল শিক্ষাটো দিবলৈ চেষ্টা কৰিম আৰু ফলপ্ৰসূ হ'মেও। সেইদৰে মই নৰ্মাল পাছ কৰাৰ পিছত মই মোৰ গাঁৱৰে এই ফাগুনী খাটনীয়া বালিকা বিদ্যালয়ত কাম কৰিলোঁ। কাম কৰাৰ পিছত প্ৰতিটো বেটছৰে যিখিনি ল'ৰা ছোৱালী পঢ়ালোঁ, ল'ৰা ছোৱালীবিলাক বহুত ভাল লাগে কাৰণ তাৰ ফলাফলটো বহুত ভাল পাওঁ। তেওঁলোকে কেতিয়াও পিছ পৰি যোৱা নাছিল। এতিয়াও সেইখিনি ল'ৰা ছোৱালী যেতিয়া মই 10 বছৰ পিছত চালোঁ, কোনোবা ডাক্তৰ হৈছে, কোনোবাই প্ৰফেচাৰ হৈছে, কোনোবাই একো কৰিব পৰা নাই, এজন ভাল খেতিয়ক হৈছে, ব্যৱসায়ী হৈছে, কিবা হৈছে, বা তাৰপিছত আকৌ 20 বছৰ পিছত চালোঁ, এনেকৈ চাই মই দেখিছোঁ যে বহুত ভাল লাগে শিক্ষকতা বৃত্তিটো। কাৰণ এই মানুহৰ, এঘৰ মানুহৰ, এহাল মাক বাপেকৰ, এখন সমাজৰ বহুত এটা দায়িত্বপূৰ্ণ কামত এইটো নিয়োজিত। আৰু প্ৰকৃতভাৱে শিক্ষাদান কৰিলে আমাৰ সমাজখনত এনেকৈ বহুত আগবাঢ়ি যাব। আৰু সকলোৱে যে পঢ়া শুনাত চোকা হৈ একদম ডাঙৰ বৃত্তিত নিয়োগ হ'ব সেইটো মই ক'বলৈ যোৱা নাই। কিন্তু সৰু সৰু কাম কৰিও বহুতে ভাল ফল দেখুৱাইছে। আচল কথা হ'ল কি, মানুহৰ চৰিত্ৰটো ভাল হ'ব লাগিব, তেওঁলোকৰ একাগ্ৰতাটো থাকিব লাগিব আৰু তেওঁলোকে সমাজখনৰ প্ৰতি কিছুমান দায়বদ্ধতা দেখুৱাব লাগিব। এইখিনিকে মই বিশ্বাস কৰোঁ। সেইটোৱে মোৰ থিয়ৰী বুলি মই ক'ব। এই মনোভাৱখিনি আপোনাৰ আছিল কাৰণে আপুনি এগৰাকী প্ৰভাৱশালী ব্যক্তিত্বৰ অধিকাৰী হৈছিল। মানুহে কোনোবাই কয়, আৰু মোৰ এটা কথা, মই যিখিনি ল'ৰা ছোৱালী পঢ়ালোঁ বা যিখিনি নাই পঢ়োৱা, যিখিনিয়ে পাৰিছে, যিখিনিয়ে নাই পৰা, কোনোবা সফল হৈছে, কোনোবা বিফল হৈছে, মই বিফল হোৱাকো কেতিয়াও মই বেয়া ব্যৱহাৰ কৰা নাই বা কিয় বিফল হ'লি বুলি মই তিৰস্কাৰ কৰা নাই। সকলোকে কৈছোঁ যে পাৰিবা, এদিন আগলৈ পাৰিবা, তুমি নিৰাশ নহ'বা, পাৰিবা। আৰু সকলো অভিভাৱকৰ লগতেই মই মানে নিজৰ মোৰ আত্মীয়ৰ দৰে, মিতিৰ কুটুমৰ দৰে প্ৰত্যেকৰ ঘৰলৈকে যাওঁ, খা খবৰ লওঁ। তেখেতসকলেও হ'লেও মোক নিজৰ তেওঁলোকৰ আত্মীয় বুলি মাতি কৰি পেলাই কিছু দিহা পৰামৰ্শ লয়, ল'ৰা ছোৱালীৰ কথা সোধে, কৰে। মুঠতে মই ভাবিছোঁ যে আমি শিক্ষক, ছাত্ৰ, অভিভাৱকসকল আমি তিনিওটা এক হৈ যেতিয়া আমি কাম কৰিম সৎ চিন্তাৰে, সৎ ভাৱনাৰে, আমি সফল হ'ব পাৰিম, মই এইটোকেই ভাবিছোঁ। হয় বৰ্মা, বহুত ধন্যবাদ। আপুনি এটা বহুতেই ডাঙৰ কথা ক'লে, পইণ্টৰ কথা ক'লে যে জ্ঞান যদি বিলোৱা যায় তেন্তে বাঢ়ে। আৰু এইটো সঁচা কথা। আমাৰ ভাগৱত গীতাই হওক বা কোৰাণেই হওক বা বাইবেলেই হওক, বাইবেলততো ডাইৰেক্টলি যীশু খ্ৰীষ্টই কৈছিলে যে তোমাৰ হাতত যিটো আছে আৰু তাক যিমানেই বিলাবা সিমানেই বৃদ্ধি হ'ব তোমাৰ বাবে। গতিকে আজি দেখা যায় যে আম্বানী পৰিয়ালে কোটি কোটি টকা চেৰিটিত দি দিয়ে, কিন্তু সিহঁতলৈ সেই কোটি কোটি টকা আহিও আছে। আৰু আমি ইতিহাসলৈ যদি চাওঁ, কৰ্ণই দানবীৰ কৰ্ণ হিচাপে আমি কৰ্ণক পাইছিলোঁ।
গতিকে সকলোৰে মূল পুঁজি এটা বেলেগ বস্তু থাকে। মই দৰ্শক ৰাইজ আপোনালোকক মই আহ্বান জনাব বিচাৰোঁ, এইবিলাক সত্য কথা। সকলোৰে মূল পুঁজিটো এটা বেলেগ বেলেগ। কাৰোবাৰ জ্ঞান আছে গতিকে সি জ্ঞান বিলাব, কাৰোবাৰ ধন আছে গতিকে সি ধন বিলাব, নহয় জানো? কাৰোবাৰ সুস্বাস্থ্য আছে গতিকে সি সুস্বাস্থ্য কেনেকৈ পালন কৰিব লাগে সেই নীতি নিৰ্দেশনাসমূহ যদি সি আনকো শিকায় তেন্তে তাৰো স্বাস্থ্যটো ভাল হ'ল, লগতে বেলেগ সকলো উপকৃত হ'ল। কিন্তু আজিৰ ডেটৰ মানুহবিলাক ইমান সৰু পা মনোবৃত্তিৰ হৈ গ'ল যে কিবা এটা মোৰ ল'ৰা ছোৱালীটোক মই টিউশ্যন দি পেলাই শিকুৱাইছোঁ, যেতিয়া তাক কোনোবাই কিয় সুধি পেলাই ডিষ্টাৰ্ব কৰিব, বা মাক বাপেকে এনেকুৱা শিকায় যে ই যদি কিবা সোধে নকবি, পৰীক্ষাত যদি কিবা সোধে নকবি। আৰে ক'লে আপোনাৰ ল'ৰা ছোৱালীটোৰহে জ্ঞানৰ বিকাশ হ'ব। যোনে সুধিছে তাতকৈ 1000 গুণে বিকাশ হ'ব যদিহে আপোনাৰ ল'ৰা ছোৱালীটোক আপুনি সৰুৰ পৰাই বিলাবলৈ শিকায় যি আছে তাৰ লগত। গতিকে এইটো বহুত ডাঙৰ কথা। মই মোক কিন্তু ডাঙৰ কথাটো নকৈ নোৱাৰিলোঁ, তাৰ বাবে মই যদি বেছিকৈ কৈছোঁ তাৰ বাবে মই দুখিত। হয় বৰ্মা, মই আপোনাৰ সহকৰ্মীসকলৰ পৰাই জানিবলৈ পাৰিছিলোঁ যে আপুনি সংগীত খুবেই ভাল পাইছিলে। আপুনি স্কুলৰ বিভিন্ন অনুষ্ঠানত সংগীত পৰিৱেশন কৰিছিলে বা আপুনি সংগীতৰ লগত বহুতেই ঘনিষ্ঠভাৱে জড়িত। গতিকে মই আপোনাৰ পৰা জানিব বিচাৰোঁ যে সংগীতে এজন মানুহৰ জীৱনত কেনেকৈ প্ৰভাৱ পেলায়, আৰু লগতে আপুনি বৰ্তমান নৱপ্ৰজন্মৰ যিসকলে সংগীতক ভাল পায় তেওঁলোকক সংগীত সাধনাৰ প্ৰতি কিবা দিহা পৰামৰ্শ আগবঢ়াব বিচাৰিব নেকি? হয় সুমন, সংগীত মোৰ জীৱনৰ কাৰণে অতি মূল্যৱান সমল বুলি মই ভাবোঁ। অৱশ্যে মই সেইটো কিছু প্ৰেৰণা পাইছিলোঁ মোৰ পেহী এগৰাকীৰ ঘৰৰ মানুহখিনিৰ পৰা। কাৰণ এতিয়াৰ যদিও মানুহখিনি সমাজবিলাক বহুত উন্নত হৈছে, কিন্তু আগৰ মই ভাবোঁ কিছু আৰু বেছি উন্নতহে আছিল। আমি সেই সৰু অৱস্থাতেই পেহীৰ ল'ৰাহঁতৰ লগত মইনা মেললৈ গৈ পেলাই হাৰমনিয়াম বজাবলৈ শিকিছিলোঁ, কেনেকৈ গায় কি কৰে আমি দেখিছিলোঁ। যদিও আমাৰ আনুষ্ঠানিক শিক্ষা একো নাই, তথাপিতো কিবা এটা সেই সাজ বহুৱাইছিল। আৰু প্ৰতিটো ক্ষেত্ৰতে যদি মনত কিবা এটা ভাল লগা বেয়া লগা যিকোনো সময়তে এফাকি সংগীতটো মই বৰ ভাল পাওঁ। কাৰণ মোৰ দুখৰ সময়ত সুখৰ সময়ত যিটো এখন গৃহস্থী ধৰ্মৰ পুৱা গধূলি ভগৱানক আৰাধনা কৰা সকলোতে ইয়াৰ প্ৰভাৱ আছে। আৰু মই ভাবোঁ সংগীতে মই নোকোৱাকৈয়ে মোৰ মনৰ ভাৱবিলাক প্ৰকাশ কৰি দিব পাৰে। মোৰ দুখৰ সময়তো মই সংগীতৰ দ্বাৰাই প্ৰকাশ কৰিব পাৰোঁ, সুখতো মই প্ৰকাশ কৰিব পাৰোঁ। বা মোৰ ভগৱানলৈ যেতিয়া মনটো যায় তেতিয়া ভগৱানলৈ মনটো ধাবিত কৰোঁতেও সেই সংগীতেই তাৰ প্ৰভাৱ পেলায়। এইদৰে মই সংগীতৰ যিটো পালোঁ, যিটো প্ৰতিটো সময়তে সংগীতৰ যিটো সমল, সেই সমলটো নহ'লে এজন মানুহ মানে জীয়াই থকাটো বৰ অসুবিধা হয়। কাৰণ আমি সকলো মানুহেই সকলোখিনি সুবিধাৰ নাপাবও পাৰোঁ। গতিকে আমাৰ দুখ সুখ থাকিবই। সেই দুখ সুখত আমি নিজকে বুজাব পাৰিম, নিজকে শান্ত কৰিব পাৰিম, বা নিজকে আমি উত্তাল নহৈ পেলাই আমি দমন কৰিব পাৰিম এক সংগীতৰ দ্বাৰা। এই সংগীতে মোক বহুত কথা শিকায়। মই সৰুৰে পৰা সংগীতৰ লগত কোনো আনুষ্ঠানিক শিক্ষা নাই, কিন্তু মই যেতিয়া চাকৰি সূত্ৰে ৰাইডিঙীয়া প্ৰাথমিক শিক্ষা কেন্দ্ৰৰ অন্তৰ্ভুক্ত হৈ আছিলোঁ, তেতিয়া আমাৰ খাগৰিজান ব্লকৰ 79 মানত ৰাইডিঙীয়াত এখন ডাঙৰ শিক্ষকৰ সমাৰোহ হৈছিল। তাত মোক এজন শিক্ষকে কৈছিল যে তাত আমি বাইদেউ আমাৰ ৰাইডিঙীয়া ফালৰ পৰা এটা আমি কোৰাছ গাম, কোৰাছটো আপুনি লিখিব লাগিব। তাৰপৰা তেনেকৈ মই তেতিয়া 2007 মানৰ কথা, তেতিয়া যেতিয়া সেই শিক্ষক সমাৰোহখন হ'ল, আহোঁতে তাত আমাক এটা কোৰাছ গাবলৈ মনস্থ কৰিলে আৰু ক'লে যে লিখিব লাগিব আপুনি। কি ভাবি ক'লে মই নাজানো। মই তেতিয়া সৰ্বশিক্ষা অভিযানৰ হেৰিটো ওলাইছে, সৰ্বশিক্ষাৰ ওপৰতে মই লিখিলোঁ এটা গীত। আৰু তাত সুৰ দিলে বাপধন মহন্ত বুলি এজন শিক্ষকে, আমাৰ এম ভি স্কুলৰে শিক্ষক। তেখেত এজন ভাল গীতিকাৰ, সুৰকাৰ, গায়কো। তেখেতে সুৰ কৰিলে। তাৰপিছত মই গীতটো যেতিয়া লিখি দিলোঁ, তেওঁলোকে গাই পেলাই বহুত ভাল পালে আৰু বোলে আপোনাৰ টপকে মনলৈ কেনেকৈ আহিল, মোক এদিনৰ ভিতৰত ক'লে আৰু আপুনি পাৰিলে লিখিব। মই পিছদিনাখন লিখি দিলোঁ। আৰু সেই গীতটো লিখাৰ পিছত
যেতিয়া সকলোৱে গাই থাকে তেতিয়া মোৰ বৰ ভাল লাগে আৰু হয় মই পাৰিম তাৰপিছত এনেকৈ 5-6টামান মই গীত লিখিলোঁ ভক্তিমূলক বা আমাৰ সাহিত্য সভাৰ অসমীয়া ভাষাৰ ওপৰত এনেকৈ মই লিখি কিছুমান অনুপ্ৰেৰণা পালোঁ আৰু ভাবিছোঁ মই যিটো ক'ম বুলি ভাবোঁ দেখোন মোৰ গীতৰ দ্বাৰাই প্ৰকাশ পায় সেই তেনেকেই মোৰ সংগীতৰ প্ৰতি ধাউতিটো বাঢ়ি গ'ল এতিয়া বৰ্তমান প্ৰজন্মই তেওঁলোকে বহুত সংগীতৰ চৰ্চা কৰিছে মই দেখি আছোঁ বহুত ধৰণৰ আগৰ আমি যি কওঁ আধুনিক গীত গায় বিহু গীত গায় লোকগীত গায় নানা ধৰণৰ গীত গাইছে ভাল লাগিছে কিন্তু তাত মানে কিছুমান অন্তৰ স্পৰ্শ কৰি যাতে অন্তৰৰ পৰা ওলাই নাযায় তেনেকুৱা মই ইমান বেছি হেৰি দেখা নাই বিশেষকৈ যিটো আধুনিক গীত বুলি কওঁতেতো এতিয়া চব বিহুসুৰীয়া আধুনিক গীত বিহু সুৰ নহ'লে যেন আধুনিক গীতবিলাক নহয়েই তেনেকুৱা কিছুমান মই দেখিবলৈ পাইছোঁ যিটোৱে মানুহক মানে অলপ সময়ৰ কাৰণে অন্তৰত চাপ এটা বহুৱাই তাৰপিছত পাহৰি যায় গতিকে মই ভাবোঁ আগৰ যেনেকৈ গীতিকাৰসকলে সুৰকাৰসকলে এখন ধনশিৰি নদীক লৈও লিখিছিল কেশৱ মহন্তই ধনশিৰি নদীখন নগাপাহাৰৰ পৰা একা বেকাকৈ বাগৰি আহি আমাৰ ব্ৰহ্মপুত্ৰৰ এই ভৈয়ামৰ পৰা পাহাৰৰ পৰা ভৈয়ামলৈ আহি পাহাৰ ভৈয়ামৰ যিটো মিলন দেখুৱাইছে টকলা পাহাৰৰ এটা ভাষা আছে যেনেকৈ কবিয়ে গীতিকাৰে কৈছে আজিকালি যেন সেই আজাৰ ফুলবিলাকৰ বেজাৰ কেনেকৈ কি হ'ব তাকো লৈ ক'ব পাৰে আজিকালি ভাৱবিলাক মানে যদি কোনোবাই কণ্টিনিউ দিনে 6-7 ঘণ্টাকৈ কৰি আছে প্ৰেক্টিছ কৰি আছে তেওঁলোকৰ অন্তৰত থাকি যাব কিন্তু আমিবিলাকে এই শুনিলোঁ আকৌ তাৰপিছতে পাহৰিলোঁ সেইটো আমাৰ অন্তৰত সোমাই নাযায় গতিকে অতি সহজ সৰলভাৱে গীতৰ কথাবিলাক হ'লে বৰ ভাল লাগিব কিন্তু তেওঁলোকলৈ মোৰ আশা আছে তেওঁলোকৰ বহুত উন্নতি কৰিব পাৰিব অসমীয়া গীতত আৰু এটা কথা মই ভাবোঁ অসমীয়া গীত বুলি কওঁতে আজিকালি যেন ক'ৰবাত বনগীতবিলাক হেৰাই গ'ল বনগীতৰ বনগীতবিলাক চব হেৰাই গ'ল বনগীতে ক'ত পালেগৈ আধুনিক গীত লোকগীত আধুনিক গীত বিহুগীত সকলোতে সন্নিৱিষ্ট হৈ এটা বনগীত বুলি নাইকিয়া হ'ল তেনেকুৱা কিছুমান অকণমান হেৰি দেখোঁ মানে আচল কথা হ'ল আজিকালি গীতবিলাকে সকলোৰে নহয় অৱশ্যে কিছুমান আছে বহুত ভাল মানে তেওঁলোকৰ ভাষা বা যিটো কথাখিনি আচল বেছি হেৰি হয় সুৰ এইখিনি বহুত ভাল আছে কিছুমানৰ মানে ইমান হৃদয়ত গভীৰভাৱে সাজ পেলাব পৰা নাই মই বুলি ভাবোঁ গতিকে তেওঁলোকে চেষ্টা কৰি যাব বিশ্বত অসমৰ সংগীতৰ প্ৰভাৱ দেখুৱাবলৈ চেষ্টা কৰি যাব উন্নতি হ'ব মই ভাবোঁ হয় বৰ্মা ভাল লাগিলে আপোনাৰ সংগীতৰ প্ৰতি থকা মানে মনোভাৱসমূহ ব্যক্ত কৰাৰ বাবে আৰু নিশ্চয় দেখিবলৈ পোৱা যায় যে আজিকালি সংগীতে জাষ্ট এমাহ অতি বেছি প্ৰভাৱ বিস্তাৰ কৰে তাৰপিছত সেই সংগীতটো লাহে লাহে বিলুপ্তিৰ পথত কিন্তু অতীতৰ সেই কালজয়ী গীতবিলাকে সেই অতীততো হিতেই আছিলে বৰ্তমানো হিট আৰু ভৱিষ্যতলৈও তেওঁলোক হিতেই হৈ থাকিব মানে চিৰসেউজ গতিকে সেই তেনেকুৱা চিৰসেউজ সৃষ্টি আজি নোহোৱা হৈ গ'ল আপুনি সেইটোৱে নিশ্চয় ক'ব বিচাৰিছিলে আৰু বয়োজ্যেষ্ঠ হিচাপে আপুনি যেনেকৈ আশাবাদী ঠিক তেনেকৈ নৱপ্ৰজন্ম হিচাপে আমিও আশাবাদী যে ভৱিষ্যতলৈ তেনেকুৱা আকৌ কালজয়ী গীত নিশ্চয় ওলাব যিবিলাক গীতে অসমৰ সাংস্কৃতিক জগতখনক আৰু উন্নতি কৰাৰ মানে সহায় কৰিব বুলি ভাবোঁ হয় বৰ্মা বৰ্তমান মই মোৰ মনৰ কথাটো আপোনাক সুধিবলৈ গৈছোঁ আপোনাৰ প্ৰায় 68 বছৰ হ'ল গতিকে আপুনি গোটেই জীৱনজোৰা অভিজ্ঞতাৰ পৰা আপোনাৰ শিক্ষকতা জীৱনেই হওক বা আপোনাৰ ব্যক্তিগত জীৱনেই হওক জীৱনজোৰা অভিজ্ঞতাৰ পৰা বৰ্তমান সমাজখনলৈ আপুনি এনেকুৱা এটা কি জ্ঞান বাৰ্তা দিব বিচাৰে যিটো পালে আমাৰ উপকৃত হ'ব বুলি ভাবে আপুনি হয় সুমন মই মোৰ এই সুদীৰ্ঘ 68 বছৰ বয়সৰ নানা ঘাত প্ৰতিঘাত কৰ্মব্যস্ততাৰ মাজত মই যিবিলাক কৰ্ম কৰি মই যিবিলাক অভিজ্ঞতাত মই পুষ্ট হৈছোঁ সেইটোৰ পৰা ভাবোঁ মানুহৰ এটা কথাই সকলোৰে থাকিব লাগে কৰ্মত বিশ্বাস থাকিব লাগে আমাৰ নামঘোষাত মাধৱ পুৰুষেও কৈছে কৰ্মত বিশ্বাসতাৰ যাৰ সিহঁত থাকন্ততাৰ এনেকৈ আমাক কৈছে যাৰ কৰ্মত বিশ্বাস আছে তেওঁৰ সিহঁতে ভগৱানে স্থিতি ল'ব তেওঁক
ভগৱান মানে কি আমাক সৎ পথে ধাৱমান কৰিব। কৰ্ম নহ'লে আমাৰ জীৱনবিলাক ফল ফুল নোহোৱা গছৰ দৰে হ'ব। ফল ফুল নোহোৱা গছৰ দৰে হ'ব। যি কামেই নহওক, কামৰ কোনো সৰু বৰ নাই। আমি কাম কৰি যাবই লাগিব। আৰু এই কাম কৰোঁতে আমাৰ এতিয়া অভিভাৱকসকলেও এটা কথা চিন্তা কৰিব লাগে যে মোৰ ল'ৰা ছোৱালীক সৰুৰ পৰা লাহ বিলাহত ডাঙৰ কৰাম, মইহে কাম কৰি তেওঁলোকক কাম কৰিবলৈ নিদিওঁ, এইটো নহয়। আমি হিন্দীতে পাইছিলোঁ আও অৰ যাওঁ। আমি ল'ৰা ছোৱালীক ক'ব লাগিব আও আহা, মোৰ লগতে শিকাহি, যোৱা এইটো কৰাগে, সেই বুলি ক'লে নহ'ব। আমিও নিজে হাতে কামে কৰি দেখুৱাব লাগিব। আৰু তেওঁলোকক লগত থাকি আমি সকলোতে অনুপ্ৰাণিত কৰাব লাগিব। আৰু আজিকালি মই দেখিছোঁ ল'ৰা কিছুমান বা ছোৱালী কিছুমান, যিকোনো পৰ্যায়ৰ মানুহ বিপথে পৰিচালিত হয়। এটা কথা হ'ল কি, তেওঁলোকৰ উচ্চাকাংক্ষা মানুহৰ থাকিব লাগে। মোৰ স্বামী গুৰুৱে সদায় কৈ থাকে চিম্পুল লিভিং হাই থিংকিং। সদায় সহজ সৰলভাৱে জীৱন যাপন কৰিবা, কিন্তু ভাবিবা উচ্চ। আমি সহজ সৰলভাৱে জীৱন যাপন কৰিও আমি বহুত ভাল কিবা এটা কৰিম বুলি আমি ভাবি থাকিব পাৰোঁ, চেষ্টা কৰি থাকিব পাৰোঁ। ইফালে কৈছে যে ফলদাতা বিভুৰ হাতত। আমি কৰি যাব পাৰোঁ, পাওঁ নাপাওঁ পিছৰ কথা। আমি কাম কৰিলে যে ফলটো পাম, ফলদাতা বিভুৰহে। গতিকে মই এতিয়া নৱপ্ৰজন্মক বিশেষকৈ মই ক'ম যে যাৰ যেনেকৈ বোলে যাৰ যিটো শক্তি, সৰু চৰাই সৰুকৈ উৰিব, ডাঙৰ চৰাই ডাঙৰকৈ উৰিব। আমি দেখাক দেখি বহুত পাবলৈ বিচাৰিলে নহ'ব, পামগৈ এটা সময়ত। কষ্ট কৰি আমি গৈ এটা সময়ত আমি সেই মোৰ লক্ষ্যস্থানত উপনীত হ'ম। কিন্তু আজিয়েই পাম বুলি আমি যেনেকৈ তেনেকৈ দিশ হাৰা হ'লে নহ'ব। আৰু আগৰ যিটো এখন সমাজৰ যিটো মৰম চেনেহ একতাৰ বান্ধ আছিল, সেই বান্ধটো যাতে নৱপ্ৰজন্মইহে কিছুমান এৰা ধেৰাৰ মাজেৰে সেই অটুট ৰাখিব লাগিব। তেতিয়াহে সমাজখনো ঠিক হৈ থাকিব। আৰু আমাৰ কলা সংস্কৃতি, যি আমাৰ অসমীয়া কলা সংস্কৃতিক সকলোৱে অন্তঃকৰণে ভাল পাব লাগিব। বিশেষকৈ গুৰু দুজনাৰ সংস্কৃতিবিলাক আমি ৰাখিবলৈ চেষ্টা কৰি আমি নৱপ্ৰজন্ম লগতে সকলো ৰাইজ আগবাঢ়ি যাব লাগিব। হয় বৰ্মা, বহুতেই ভাল লাগিলে আপোনাৰ উত্তৰটি পাই। মই কি বুলিনো আপোনাক ধন্যবাদ জনাম, মোৰ লগত তেনেকুৱা মই ইমান শব্দৰ ভঁৰালো নাই। তথাপিও মই মোৰ অন্তৰৰ পৰা আপোনাক ধন্যবাদ জনাইছোঁ। বিশেষকৈ মোৰ এটা কথা হৃদয় চুই গ'ল যে সৰু চৰাই সৰুকৈ উৰিব লাগে আৰু ডাঙৰ চৰাই ডাঙৰকৈ উৰিব। হয়, মই মোৰ বন্ধুবৰ্গ আপোনালোককো মই ক'ব বিচাৰোঁ, যিসকল নৱপ্ৰজন্মৰ যদিহে কোনোবাই এই ভিডিঅ'টো চাই আছা, তেন্তে তোমালোকক মই আহ্বান জনাব বিচাৰোঁ, যদি তুমি দুখীয়া ঘৰৰ ল'ৰা, তেন্তে হয়তো তোমাৰ লগৰ কোনোবা এজনৰ হয়তো বহুত দামী এখন বাইক থাকিব পাৰে, বহুত দামী এটা মোবাইল থাকিব পাৰে। গতিকে সেই বস্তুবিলাক দেখি পেলাই তুমি উচ্চাকাংক্ষা নাপালিবা যে তোমাৰ ঘৰখনৰ পৰা সেইটো বস্তু তোমাক দিব। কাৰণ তোমাৰ মা দেউতাই কিমান কষ্ট কৰি পেলাই তোমাক ডাঙৰ দীঘল কৰিছে সেইটো তুমিহে জানিবা, তোমাৰ মা দেউতাইহে জানিব। গতিকে নিজৰ আঁঠুৱা চাই ঠেং মেলিবলৈ লাগে, নহয় জানো বৰ্মা? গতিকে আঁঠুৱা চাই ঠেং মেলিব লাগে, মানে নিজৰ ক্ষমতাৰ ভিতৰত সদায় সপোন দেখিব লাগে। আৰু চিম্পল লিভিং হাই থিংকিং মিনছ কি, যে তুমি থিংকিংটো হাইলি কৰা, কিন্তু সেই হাই থিংকিংটো কেতিয়া পাবা, এটা নিৰ্দিষ্ট সময়ৰ পাছতে পাবা। ইতিমধ্যে এগৰাকী অনুভৱী ব্যক্তিৰ মতামতৰ ওপৰত মই কথাখিনি কৈছোঁ। গতিকে সেই তেনেকুৱা কিছুমান বিসংগতি যাতে তোমালোকে নিজৰ জীৱনত সন্নিৱিষ্ট নকৰা, আৰু নিজৰ জীৱনটোক যাতে সুপথে পৰিচালিত কৰি পেলাই এদিন নহয় এদিন সেই গন্তব্যস্থান পোৱা গ'ল যিটো তোমাৰ মনে সাজি তৈয়াৰ কৰিছে, নহয় জানো? আৰু যি নহওক বৰ্মা, মই আশা কৰোঁ আজি আপোনাৰ লগত যিখিনি মই বাৰ্তালাপ কৰিলোঁ, সেই বাৰ্তালাপসমূহৰ দ্বাৰা যাতে দৰ্শক ৰাইজে নিশ্চয় কিবা নহয় কিবা এটা জ্ঞানমূলক বাৰ্তা পাব, আৰু তেওঁলোকো নিশ্চয় উপকৃত হ'ব বুলি মই অনুভৱ কৰিব পাৰিছোঁ। আৰু আজিৰ বাবে দৰ্শক ৰাইজ, আপোনাৰ খবৰ পৰা তথা বৰ্মা আপোনাৰ পৰা মই বিদায় ল'লোঁ। নমস্কাৰ।